অসমত নেতাৰ কনভয় দেখো, যুৱ নেতাৰ কনভয় দেখো, ছাত্ৰ সংগঠনৰ বিশাল কনভয় দেখো, কিন্তু আমি অসমীয়া উদ্যোগীৰ কনভয় নেদেখো। আমি কওঁ জয় আই অসম বুলি কওঁ, আইগৰাকীক কওঁ, আই আমাৰ আই, এই অসমীয়া আই, জয় আই অসম বুলি কওঁ। জয় আই অসম তেতিয়া হ'ব যেতিয়া জয় আই অসম হ'ব, অৰ্থাৎ অন্তঃস্থীয় আয়, ইনকম। জয় আই অসম দুটা। জয় আই অসম তেতিয়া হ'ব যেতিয়া জয় আই অসম হ'ব, অৰ্থাৎ ইনকম হ'ব। এই অসমত ইনকম জেনেৰেট হ'ব যেতিয়া। কোনে কৰিব? আমি কৰিব। ইমান খোলা বজাৰ পৰি আছে, আপোনালোক আচৰিত হ'ব। বহিৰাগত নাহি কোন আহিব এইখন অসমলৈ? ইয়ালৈ কুঁহিয়াৰ পেৰিবৰ পৰা আৰম্ভ কৰি আদা খেতি কৰিবলৈ আৰম্ভ কৰি ইয়াত আমাৰ সমস্ত খেতি বাতি ইত্যাদি ভূমি, ইয়াত কল কাৰখানা কৰিবলৈ কোন নাহিব কওক? কাৰণ আমি গোটেই ঠাইবোৰ খালী কৰি থৈছোঁ। খালী ঠাই পূৰণ কৰিবলৈ আমাক প্ৰশ্ন কাকততো লিখে, কিন্তু আমি এই খালী ঠাইসমূহ পূৰণ কৰিব পৰা নাই। খালী ঠাই পূৰণ কৰিব পৰা নাই কাৰণে ইয়ালৈ মানুহবোৰ আহিছে, সুদ বৈছে। গতিকে আপোনালোকে ধৰ্ণা দি আন্দোলন কৰি লাভ নহ'ব, ধৰ্ণা আন্দোলনে নহ'ব। গতিকে আমি ইয়াত যদি আজিৰ তাৰিখত কৰি আছোঁ, অসমত এটাই কাম কৰি আছোঁ, শুনিবলৈ বেয়া পালেও মই কওঁ, আমি নেতা উৎপাদন কৰি আছোঁ, তাৰ বাহিৰে একো উৎপাদন কৰিব পৰা নাই। আমি নেতাৰ কনভয় দেখোঁ, আমি উদ্যোগীৰ কনভয় নেদেখোঁ। অসমত নেতাৰ কনভয় দেখোঁ, যুৱ নেতাৰ কনভয় দেখোঁ, ছাত্ৰ সংগঠনৰ বিশাল কনভয় দেখোঁ, কিন্তু আমি অসমীয়া উদ্যোগীৰ কনভয় নেদেখোঁ।